26ত মেয়ৰ ভোট নহলে চৰকাৰ গঠন কৰিব নোৱাৰিব বিজেপিয়ে নিৰ্বাচনত মুছলমান ভোটাৰৰ গুৰুত্ব প্ৰয়োজনতকৈ অধিক বৃদ্ধি অসমৰ 1/3 ভোটাৰ অৰ্থাৎ প্ৰতি 3জন ভোটাৰৰ এজন ইছলাম ধৰ্মী অসমৰ 43% মুছলমান ভোটাৰেও নিঃসন্দেহে আগন্তুক নিৰ্বাচনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব অসমৰ 59টা বিধানসভা সমষ্টিত মুছলমান ভোটাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব একাদশ পৰিকল্পনাত অসমৰ সৰ্বমুঠ 13খন জিলাক সংখ্যালঘু অধ্যুষিত জিলা হিচাপে ঘোষণা কৰা হয় কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা বৰপেটা বঙাইগাঁও দৰং মৰিগাঁও কামৰূপ নগাঁও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা সংখ্যালঘু অধ্যুষিত জিলা হিচাপে ঘোষণা কৰা হয় 2011 চনৰ লোকপিয়ল মতে নগাঁও জিলাৰ মুঠ জনসংখ্যা 28 লাখতকৈ অধিক এতিয়া আগন্তুক নিৰ্বাচনত মুছলমানৰ ভোট অবিহনে চৰকাৰ গঠন কৰিব পাৰিবনে বিজেপিয়ে সেই প্ৰশ্ন এতিয়া চৰ্চিত হৈছে সচেতন মহলত